হে গাইজ, আজি মই দিম লং ব্লগ। আপোনালোকক মোৰ লং ব্লগলৈ স্বাগতম জনাইছোঁ। মানে কি হ'ল, লগৰ দুটা ৰাস্তাতে লগ পালোঁ আৰু আমাৰ হঠাতে প্লেন এটা বনিলে আৰু এতিয়া আমি এফালে গৈ আছোঁ। আজি ব্লগটো ধামাকা হ'ব, আপোনালোকে চাই যাওক। তো আমি এতিয়া পাইছোঁ আপাহঁতৰ ঘৰ, কাৰণ হেলমেট নাছিলে ইয়াৰ ভাগৰ, আৰু মোৰ ভাগৰ হেলমেটটো মই ইয়াত এৰি থৈ গৈছিলোঁ। আৰু এয়া বাহঁতে হেলমেট আনি আছে। এতিয়া হেলমেট পিন্ধো আৰু ব'লক। আমি মানে এতিয়া আহিছিলোঁ, লগৰকেইটা এডোখৰ ৰৈ আছিলে আৰু লগৰকেইটাক ইয়াতে লগ পাম। এতিয়া লগৰকেইটা পাছফালে একচুৱেলি থাকি আহিলে মই ব্লগটো তাত মানে ষ্টাৰ্ট কৰিবলৈ নহ'লে। দেখুৱাম আমাৰ ফেমাছ ইউটিউবাৰজনক দেখুৱাম আপোনালোকে চাগে চবেই চিনি পায়ে তেখেতক। বগাই আপোনালোকে বিখ্যাত ইউটিউবাৰ আপোনালোকে চিনি পায়। সিহঁতৰ কাৰণে বহুত দেৰি ৰ'লোঁ। সিহঁতি বেলেগত ৰৈ আছিলে, আমি বেলেগত ৰৈ আছিলোঁ। সিহঁতৰ কাৰণে বহুত দেৰি ৰ'লোঁ। এতিয়া দেৰিও হৈছে, সোনকালেও পাবগৈ লাগে, সেইবাবে আমি এতিয়া গৈ আছোঁ। দিয়ক, আমি পালেগৈ ডাইৰেক্ট তাত পাইছোঁ। এতিয়া অলপ ব্ৰেক, এখেতে মুতে, এওঁলোকে মুতি মেলি লওঁ, তাৰপাছত যাম। কি হৈছে, লোকেল ল'ৰা গাইজ, ই আমাক লৈ যাব। এতিয়া আমি য'ত যাম বুলি ভাবিছোঁ, আপোনালোকৰ ছাছপেন্স দি থৈছোঁ। আমি ক'ত যাম আপোনালোকে গম পাব। ঠিক আছে, ব'লক। এতিয়া ৰাস্তা শেষ হ'ল আৰু এতিয়া আমাৰ জাৰ্ণি হ'ব নদীত। এতিয়া নদীয়ে যাওঁ। আপোনালোকক আজি ফুল এডভেঞ্চাৰ কৰাম যে নেচাৰৰ মাজত, এই গৰমখনত নেচাৰৰ মাজত আহিছোঁ আমি। কেনেকুৱা এতিয়া আমি যাব লাগিব নৈৰ নৈৰ মাজত এতিয়া আমি বাইক চলাই যাম। লৈয়ে যাওঁ আৰু বাইক থৈ যাওঁ বুলি ভাবিছিলোঁ, কিন্তু বাইক থৈ নাযাওঁ কাৰণ ৰিক্স আছে ন, সেইবাবে বাইক লৈয়ে যাওঁ। এতিয়া চলাই যাওঁ। অ'কে, এতিয়া বাইকত উঠোঁ আৰু আপোনালোকক লৈ যাওঁ। গাইজ, আহি পাই গৈছোঁ মোৰ মাজত। ইয়াৰ আগলৈ বাইক নিনো, বাইকখন আমি ইয়াতে থৈ যাম। এয়া হৈছে আমাৰ গৌতমৰ বাইক এডোখৰ ৰখাই দিলে আৰু আপোনালোকক তাত লগ পাই আছোঁ। অসমৰ বহুত হিডেন প্লেচবোৰ আছে, যোনবোৰ নেচাৰেল হয়, যোনবোৰ বহুতে মানে গমেই নাপায় যে এনেকুৱা ইমান ধুনীয়া জেগা থাকিব পাৰে বুলি। এনেকুৱা ধুনীয়া জেগা চাবলৈ মোৰ চেনেললৈ ছাবস্ক্ৰাইব কৰি দিব। আৰু এই ভিডিঅ'টোত ইমান কষ্ট কৰিছোঁ, ইমান পানীৰ মাজত আহিছোঁ, যেতিয়া এটা সাধাৰণ লাইক কৰিলেতো আপোনালোকে একো নাযায়, চ' লাইক কৰি দিব। মোৰে মনটো ভাল লাগিব দিয়ক, ইমান আহি ভাল লাগিছে। অ' মা চব এয়া পানী আধাটো ডুবি গৈছোঁ। এই আমাৰ গৌতমৰ ফূৰ্তি পাইছোঁহি কাৰণে পাইছোঁহি গাইজ। এইবিলাক ফুৰ্তি হয়, কিন্তু ইয়াৰ আগতো ডাঙৰ ৱাটাৰফল এটা আছে বুলি গম পাইছোঁ। পানী যাম। এটা লগত চেণ্ডেল হেৰালে, চেণ্ডেল বিচাৰি ঘূৰিছে। পানীৰ মাজত চেণ্ডেল এতিয়া ই পায় নে নাপায় নাজানো। এতিয়া ই খালী ভৰিৰে ঘৰ যাব লাগিব যেনে লাগিছে। এতিয়া পাছত গম পালোঁ যে হাবিৰ মাজত আছে ৱাটাৰফলটো। আজি হাবিৰ মাজত ৱাটাৰফল আছে, কেনেকৈ গম পাম বাৰু কওকচোন। এয়া চাওক, ইয়াত এইটো হৈছে
ফাইনেলি পাই গ'লোহি এতিয়া ইয়াত গাটো ধুই লওঁ ইমান দূৰ আহিছোঁ যেতিয়া ইমান কষ্টকৈ আহিছোঁ যেতিয়া আপোনালোকক গাটো ধুই নেদেখাই কেনেকৈ হ'ব এতিয়া ইয়াত আমি যাম বেছি একো নাই ইয়াত বেছি দছো নহয় ইয়াত আছে আপোনালোকে বিচাৰে যদি এক্সপ্ল'ৰ কৰিব পাৰে মোৰ ভিডিঅ' যদি আপোনালোকক জেগাটো দেখুৱাইছোঁ আপোনালোক নিজে আহিব এতিয়া ইয়াৰ পৰা আমি যাবলৈ লৈছোঁ আপোনালোকক বিদায় মাগিছোঁ সকলো হেপী থাকক বাই বাই